রাজা বন্ধ রূপ মুখা মহারাজ, সেনাপতি চন্দ্রসেন মহারাজ, আর বাছামোর জন্মে জয়। যদিও বা মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুনাথ পৰীক্ষিত আজি সমগ্ৰ ভাৰতৰ এক ছত্ৰী ৰজা, তথাপি মোৰ মনত আজি অলপো শান্তি নাই। ধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পাছৰে পৰাই মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে। সৈন্যখাতে মোৰ ৰাজ্যত দিনক দিনে অমংগল দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো। মহারাজ, সেনাপতি, মিছাতেই চিন্তা কৰি অস্থিৰ হৈছে কি? আপুনি সমগ্ৰ ভাৰতবৰ্ষৰ এক ছত্ৰী ৰজা হৈ এনেদৰে ভাগি পৰিলে সুশৃংখলাবদ্ধভাৱে ৰাজ্য চলাব কেনেকৈ? আপোনাৰ এনে ৰূপ দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব। গতিকে মহাৰাজ, ত্যাগ কৰি মনৰ সকলো ভ্ৰান্তি ধাৰণা সুশৃংখলাবদ্ধভাৱে ৰাজ্য চলোৱাত মনোনিৱেশ কৰক। মোৰ মন একেবাৰে ভাগি পৰে। আপোনাৰ আদৰ্শ সংস্কাৰ ধৰ্মক হৃদগত কৰিয়েই জীৱনৰ শিক্ষা লভিছো। এতিয়া আপুনি যদি এনেদৰে ভাগি পৰে, মই কিদৰে নিজক প্ৰভু দিম পিতা? তোমালোকৰ কথা অৱশ্যে সঁচা, কিন্তু বাল্যকালৰ পৰাই মোৰ মনত অলপ পিতৃ বিয়োগ হোৱা পিতামহসকলৰ লালন পালনত ডাঙৰ দীঘল হলো। মহাৰাজ, এতিয়া সেই পিতামহসকলৰ বিয়োগত মই কেনেকৈ শান্তিৰে থাকো? মহাৰাজ, সেনাপতি, জন্মৰ লগতে মৃত্যু এক চিৰসত্য জীৱন। আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজাৰ সুখ দুখী ৰজাৰ সুখ দুখ। গতিকে মহাৰাজ, ৰজাৰ সুখ দুখৰ কথা চিন্তা কৰক। পিতা, সকলোবোৰ ভগৱানৰ পদত, তেওঁৱেই সকলো পালন কৰিছে। বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰ নাই পিতা। চিৰসত্য এইটো তোমাৰ বচন বাচা। আমি সৎ হলেও আমাৰ কৰ্তব্যবোৰ সৎ পথেৰে কৰি যাব লাগিব। তাকে নকৰিলে ভগৱানৰ ওচৰত আমি দোষী হৈ ৰম। শুনা বাচা, আমি সকলোবোৰ ভগৱানৰ দূত। ভগৱানৰ নাম জপ গুণ গাবলৈকে আমাক মধ্যলৈ পঠাইছে।
কিন্তু আমি হে অসহ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ নিজেই চপাই লৈছো। মহাৰাজ সেনাপতি এটি কথা কব খোজো অনুমতি কৰিবনে প্ৰদান? সোধা সেনাপতি। মহাৰাজ তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই। মহাৰাজ বহুদিন ধৰি মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা কৰিছো। আপুনি যদি অনুমতি কৰে প্ৰদান তেন্তে কুমাৰ জন্মেজয় আৰু মই মৃগয়ালৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছো। মৃগয়া? মৃগয়া মহাৰাজ। বাৰু সেনাপতি মহাৰাজ আনন্দৰে দিলো অনুমতি। সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সমে ভালদৰে কৰিবা মৃগয়া। ভাল মহাৰাজ। এতিয়া বোলা সকলোটি আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলক মহাৰাজ। আরে তবে শিলা দেবী সভারভি আরে তবে সীতা দেবী কৌশলয় হরে সীতা দেবী কৌশলয় হরে নয়া পাইলা লোকে বাকি হরি হরি পুরা আরে লোকে হরি হরি পুরা স্বৰ্গৰ অপেক্ষৰী নাম মোৰ ৰম্ভা। মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজে মোক স্বৰ্গৰ প্ৰধান অপেক্ষৰী পাতিলে। মোৰ মায়াৰ দ্বাৰাই দেৱ কৰ্ম সাধি কৰো এই জগতত। এইবাৰো যুৱৰাজ কলিৰ লগত সহযোগ হৈ অকাল আৰু কাল দৈত্যদয়ক বধ কৰাৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চূৰ কৰিবৰ বাবে মৈত্ৰক কৰিছো শিপাহাৰ। মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভুত্বত গোটেই পৃথিৱীত কলিৰ শক্তি কৰিম প্ৰচাৰ। যা প্ৰথমে অতি সংগোপনে শুকদেৱৰ পাশে গৈ মায়া বিস্তাৰ কৰি পৃথিৱীত পাপৰ বীজ কৰোগৈ অংকুৰিত।